সিন্ডিকেট চক্রকে টাকা না দেওয়া পর্যন্ত মিলছে না গাড়ি পারাপারের ছাড়পত্র। বড়খোলার টুলগেটে সুপারি বোঝাই লরি চালকদের দুর্ভোগ চরমে। বড়খোলার টুলগেটে শতাধিক কাঁচা সুপারি বোঝাই লরি গত 4-5 দিন ধরে আটকে রাখা হয়েছে। অভিযোগ উঠেছে সুপারি সিন্ডিকেট চক্রকে টাকা না দেওয়া পর্যন্ত লরিগুলোকে দাঁড়িয়ে থাকতে বাধ্য করা হচ্ছে। টুলগেট এলাকায় চালক ও সহচালকদের জন্য নেই কোনো শৌচাগার কিংবা জলের ব্যবস্থা, ফলে চরম দুর্ভোগ পোহাতে হচ্ছে তাদের। এমন পরিস্থিতিতে বৃহস্পতিবার এক সহচালক স্থানীয় একটি বাড়ির পুকুর থেকে জল আনতে গেলে তাকে মারধর করা হয় বলে অভিযোগ উঠেছে। এই ঘটনায় ক্ষুব্ধ হয়ে লরি চালকরা টোলগেটে প্রতিবাদ জানিয়েছেন। অভিযোগ, সুপারি সিন্ডিকেট চক্রের নির্দেশ ছাড়া বড়খোলা পুলিশ কোনো লরি ছাড়ছে না। দীর্ঘদিন লরি আটকে রাখার ফলে গাড়ি মালিকরা সময় মতো গাড়ির ইনস্টলমেন্ট পরিশোধ করতে পারছেন না। লরি চালক ও মালিকদের দাবি সুপারি সিন্ডিকেট চক্র বন্ধ করা এবং টোলগেটে শৌচাগার ও জলের ব্যবস্থা নিশ্চিত করতে হবে, অন্যথায় তারা টোলের টাকা প্রদান বন্ধ করবেন বলে হুঁশিয়ারি দিয়েছেন। এটিএম টু মার্ডার, এটা হাতিয়ার লৈ ওলাইছে। এটিএম টু মার্ডার, চক লাইভ দাও, লাইভ দাও, লাইভ লাইভ এটিএম টু মার্ডার, লাইভ লাইভ লাইভ। এই যে বাস नहीं सब सुविधा होने चाहिए। टोल गेट होगा तो सुनिए हमारा सोनापुर जाइए, गुवाहाटी जाइए। सुनिए हाँ नाम से कोई नहीं है, कोई नहीं है। आप देखिए सोनापुर में, देखिए सोनापुर में, देखिए वहाँ में, देखिए सब पानी का सुविधा है। वो तो हमारे भाई वो बात नहीं है, देखो तुम्हें सुविधा नहीं है इधर, बाथरूम नहीं है, कोई चीज नहीं है इधर। ये देखिए कोई चीज नहीं है। देखो लेटिंग करने का सुविधा नहीं है, कोई नहीं है। ना ना গাড়ি চলাম পয়সা নিদিওঁ, একো সুবিধা নাই। সেইখিনি গাঁও ধুব গৈছিলে, তো গাঁও ধোৱাৰ কাৰণে এজন মানুহে কোনো মানে উলুংগ হৈ গাঁও ধোৱা নাই, হাফ পেণ্ট পিন্ধি গাঁও ধুই আছিলে। সেইজন মানুহক বুজাই দিব লাগে যে ভাই আমাৰ ইয়াত গাঁওটো নুধুবা। আৰু এইখিনি টুল গেট আছে, সিন্ডিকেট বনাইছে, তো টুল গেটত আমি কি কি সুবিধা পাব লাগে। কি সিন্ডিকেট বনাইছে? এইটো সুপাৰী তামোলৰ কাৰণে সিন্ডিকেটটো বনাইছে। সিন্ডিকেটটো বনাইছে টুল গেটৰ সন্মুখত, আমাক পানীৰ সুবিধাটো দিব লাগে। টুল কৰ্মীয়ে আমাক ড্ৰাইভাৰ সন্তাক যি যি সুবিধা দিব লাগে, আমি সেই সুবিধাটো পোৱা নাই। চাওকচোন আজি লেট্ৰিন নাই এটা, আমি ক'ত থাকিম? ৰাস্তা ঘাটে চাইডত মানুহ ঘৰ আছে, আমি পাব্লিক প্লেচ, তাত মই থাকাৰ কামটো নহ'ব নহয়, হ'ব জানো? তো টুল কৰ্মীয়ে যদি টুলৰ টেক্সটো ল'ব পাৰে, ড্ৰাইভাৰ সন্তাক দিব লাগে। আৰু আজি এই মানুহটো যে গাঁও ধোৱা যাওয়ার কারণে পাব্লিকে ধরি মারিলে, আর এই মানুহটোক চাওকচোন কি কৰিছে। এই মানুহটোৰ চকুটো যদি বেয়া হৈ যায়, এই মানুহটো বাচ্চা ল'ৰা ছোৱালী আছে। কোনে মাৰিছে? ড্ৰাইভাৰে মাৰিছে। কোন ড্ৰাইভাৰে মাৰিছে? ডাম্পাৰৰ ড্ৰাইভাৰে মাৰিছে। ইয়াৰে লোকেল ড্ৰাইভাৰ লিবাৰ্টি মাৰিছে। আচ্ছা, এইটো লিবাৰ্টি মাৰা আইন নহয়তো, আইন হয় জানো? কোনো লেট্ৰিন নাই এই ৰাস্তাত, মানুহে লেট্ৰিন বাথৰুম কৰিব পাৰিব নেকি? টুল গেটৰ পৰা খালি পইচা লোৱাটো নহয় নহয়। পুলিচে কৈ আছে টুল গেটত যোৱা, টুল গেটত তোমাৰ সুবিধা নাই, কাগজ সৰু সুবিধা নাই। মোৰ লগৰ ল'ৰাটো মাৰিছে, মই গেছৰ সুবিধা নাই। কোনে মাৰিছে কি আছে সব ভিডিঅ' ৰেকৰ্ড আছে। তাৰপিছত টুলগেটত গৈছোঁ, টুলগেটত যোৱাৰ পিছত গাড়ী এখন আহিছে, আহি পেলাই বস্তু লাগি গ'ল। লাগি যোৱাৰ পিছত আমিতো টুলগেটৰ ড্ৰাইভাৰে পোৱা নাই, সেইটো আহি পেলাই আন্দোলনৰ মাৰপিট লগাই দিলে চৰকাৰৰ ফালৰ পৰা যে টুল গেট হয় এইটো ৰাখক, আৰু নহ'লে টুলৰ যোনটো সুবিধা দিব লাগে ড্ৰাইভাৰ সন্তাক, সেইটো দিব লাগে। আৰু এই মানুহটোক যে মাৰিছে, এতিয়া এই মানুহটোক যে মাৰিছে, এতিয়া টুল কৰ্মীয়ে কি সুবিধা দিব বা কি ৰিয়েকশ্যন ল'ব, এইটো আমি বিচাৰোঁ। আপুনি ইয়াত কেতিয়া আহিছে?
এইটো আমি আজি 4-5 দিন পৰা আছো ইয়াত আছো। ইয়াত 10 দিন ইয়াত মানে ডেইলি মানে গাড়ী আহি থাকে, সিন্ডিকেটৰ সময় হয় গাড়ী এৰে। আপোনাৰ কোনে আঁকতে ৰাখিছে সিন্ডিকেটৰ মানুহে সিন্ডিকেটৰ যোনটো কোন নাম কি নামটোতো আমি নাজানো, কিন্তু আমাক গাড়ী লুট দিছে বেপাৰী। আপোনাৰ যাব দে মানে কোনে যাব দে সিন্ডিকেটৰ পইচাটো লয়, সিন্ডিকেটৰ পইচা লোৱাৰ পিছত চিণ্ডিকেটে কোনে পইচা লয় এইটো এতিয়া কোনে বা লয় এইটো আমি ক'ব পৰা নাই, যিহেতু নাজানো যোনটো এইটো ক'ব নোৱাৰো। তো মানে বেপাৰীয়ে সিন্ডিকেট বুলি কাটি দিয়ে আমাক, বেপাৰীয়ে কয় যে আমি সিন্ডিকেট কাটি দিয়াৰ পিছত গাড়ীখন যাব দিব। আচ্ছা তো এতিয়া আমাক সিন্ডিকেট কাটি দিয়া নাই, বহুত গাড়ী আছে, এইকেইটা আছে সিন্ডিকেট দিয়া নাই, সেইটো কাৰণে ৰখি আছে। গাড়ীকেইটা ইনষ্টলমেণ্টৰ গাড়ী আছে, আমাক লুট দিয়ে যে ঠিক আছে লুট লওঁ, আমি গধূলি তহঁতক এৰি দিম, আৰু সেই গাড়ীখন গধূলি এৰি দিব নিবিচাৰে। সিন্ডিকেটৰ কাৰণে 2-3 দিন ৰখাই থৈ দিয়ে গাড়ীখন। চাওক কিমান গাড়ী ৰখি আছে, কিমান ইনষ্টলমেণ্ট দিব লাগে। আৰু এই গাড়ীখন আজি কিমান দিনৰ পৰা ৰখি আছে, 3 দিন পৰা সিন্ডিকেটৰ কাৰণে যাব পৰা নাই, বেপাৰীকেইটা পইচা নিদিয়ে। কিমান হাজাৰ গাড়ী আছে, হাজাৰ গাড়ী ৰখি আছে। এতিয়া আপুনি কি বিচাৰিছে মই এতিয়া বিচাৰিছোঁ যে টুল গেটৰ যোনটো সুবিধা পাব লাগে, এইটো সদায় দিনৰ কাৰণে চিৰদিনৰ কাৰণে এই সুবিধাটো থাকিব লাগে। আৰু এইখিনিত যোনটো মানুহটোক মাৰিছে, মানুহটোক লৈ আহা, সেই মানুহটোৰ সুবিধাটো আমাক দিব লাগে। যে আজি সেই মানুহটো কি কৰি খুৱাব, এই ড্ৰাইভাৰটো আজি সেই ড্ৰাইভাৰটো ইয়াৰ পৰা কি কেনেদৰে এই পাহাৰ পৰ্বত বাই পিনে গাড়ীখন লৈ যাব, মোক এইটো লাগে। সিহঁতে কৈ আছে তাৰ লগত ছেকেণ্ড কোনো- বাংলাদেশ, সিহঁতে কৈ আছে এইটো ছেকেণ্ড বাংলাদেশ।